ঘটনা সংঘটিত হৈছে শক্তি বিভাগৰ ভুলৰ বাবে হাই ভল্টেজ তাৰত লাগি এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে আলাউদ্দিন নামৰ সেইগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে আমি এই মুহূৰ্তত আপোনালোকক জনাইছো যে শক্তি বিভাগৰ ভুলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আলাউদ্দিন নামৰ এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে হাইলাকান্দিৰ কাটলিচৰাত সংঘটিত হৈছে ঘটনা কাটলিচৰাৰ মোহাম্মদপুৰ গাঁৱত সংঘটিত হৈছে মৰ্মান্তিক ঘটনাৰ প্ৰতিবাদত স্থানীয় লোকে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে শক্তি বিভাগৰ হেমাহিৰ বাবে আলাউদ্দিনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার বিদ্যুৎ বিভাগ নিতে হবে আলাউদ্দিন ভাইয়ের পরিবারে 30 লক্ষ টাকা ক্ষতিপূরণ দিতে হবে আলাউদ্দিন ভাইয়ের পরিবারে একটা চাকরি প্রদান করতে হবে না হলে আমাদের এই আন্দোলন চলবে না হলে আমাদের এই আন্দোলন চলবে বিদ্যুৎ বিভাগ হায় 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 আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার বিদ্যুৎ বিভাগ নিতে হবে দায় বার বিদ্যুৎ বিভাগ নিতে হবে আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার বিদ্যুৎ বিভাগ নিতে হবে তাহলে আমাদের এই আন্দোলন চলবে আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার বিদ্যুৎ বিভাগ নিতে হবে তাহলে আমাদের এই আন্দোলন চলবে বিদ্যুৎ বিভাগ সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো হাইলাকান্দিতে দুৰ্ভাগ্যজনক ঘটনা হাই ভল্টেজ তাৰৰ সংস্পৰ্শলৈ আহি শ্ৰমিকৰ মৃত্যু হৈছে শক্তি বিভাগৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হৈছে কাটলিচৰাৰ মোহাম্মদপুৰ গাঁৱত সংঘটিত হৈছে মৰ্মান্তিক ঘটনাটো আৰু ঘটনাৰ প্ৰতিবাদত স্থানীয় ৰাইজে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শক্তি বিভাগৰ হেমাহিৰ বাবে শক্তি বিভাগৰ অকমন্যতাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ'ল আলাউদ্দিনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দাবী উত্থাপন হৈছে ইফালে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এনেদৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া হৈছে হাইলাকান্দিৰ দৃশ্য হাইলাকান্দিৰ মোহাম্মদপুৰ গাঁৱত সংঘটিত হৈছে এটা দুৰ্ভাগ্যজনক ঘটনা আলাউদ্দিন নামৰ শ্ৰমিকগৰাকীৰ মৃত্যু হোৱাৰ পিছতেই শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমার কাটলিচড়া সমষ্টি ইলেকট্রিক ডিপার্টমেন্টের অধীনত জয়কৃষ্ণপুর মোহাম্মদপুর জিপিত একটা এক্সিডেন্ট হয়েছে আপনাদের দেখিছে যে আমার ইয়াত যেটো 11 কেবি যেটো লাইন আছে এই কৃষ্ণপুর মোহাম্মদপুর জিপির রেল লাইনের কিনারত এই লাইনটো ইমান দুইলম্বৰী কাম হয়েছে ইলেকট্রিক ডিপার্টমেন্টে এই লাইনটো একদম ডিস্টেন্স কমাই এই লাইনটো টানিছে ইয়ার রাইজে সদায় কমপ্লেইন দি আহিছিল যে এই লাইনটো উঠাব লাগিব কিন্তু ডিপার্টমেন্টে পাত্তা দিয়া না আজি আমার ইয়ার আলাউদ্দিন ভৰভাইয়া নামৰ এজন ব্যক্তি তেখেত 45 ইয়াৰ তেখেতৰ এজ তেখেত ৰাতিপুৱা বাড়িৰ সন্মুখত যোৱাৰ পিছত এই লাইনত লাগি আজি মৃত্যুবৰণ কৰা হৈছে আজি ইয়াৰ সকলো ৰাইজ মিলি ইয়াত ৰোড ব্লক কৰা হৈছে ইয়াৰ সাৰ্কল অফিচাৰ মেডাম আহিছে লালা থানাৰ ওসি মহোদয় আহিছে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে এই আলাউদ্দিন বৰভাইয়াৰ পৰিয়ালক 4 লক্ষ টাকাৰ 10 লক্ষ টাকাৰ ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু এটা ইনকুৱাৰী দিছে যে কিহৰ কাৰণে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ ভুলৰ কাৰণে আজি এজন মানুহ মৃত্যুবৰণ হৈছে ইয়াত এটা ইনকুৱাৰী দিছে এবং এক সপ্তাহের ভিতর ইনকুৱাৰী হ'ব এই লাইনটো ডিপার্টমেন্টে উঠাব লাগিব এবং ইয়াৰ ৰাইজে দাবী দিছে যে ভৱিষ্যতে যাতে এলেকাত এনেকা ঘটনা নহয় এটোৰ কাৰণে আমাৰ সাৰ্কল অফিচাৰ মেডাম লালা থানাৰ ওসি এটা লিখিত প্ৰতিশ্ৰুতি দিছে আৰু ইয়াৰ পৰ সকলো ৰাইজ মিলি ৰোড ব্লক প্ৰত্যাহাৰ কৰা হৈছে আমি দাবী উত্থাপন কৰিছোঁ যে লালা ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ যিজন এছডিঅ আছে তেখেতে অতি সোনকালে বদলি কৰিব লাগে তেখেতৰ বিলম্বৰীৰ কাৰণে তেখেতৰ ভুলৰ কাৰণে আজি এনেকা ঘটনা হৈছে যাতে ভৱিষ্যতে এনেকা ঘটনা নহয় আমাৰ কাটলিচড়া আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার জেলা প্রশাসন নিতে হবে আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার জেলা প্রশাসন নিতে হবে আলাউদ্দিন ভাইয়ের মৃত্যুর দায় বার বিদ্যুৎ বিভাগ নিতে হবে আলাউদ্দিন ভাইয়ের পরিবারে 30 লক্ষ টাকা ক্ষতিপূরণ দিতে হবে আলাউদ্দিন ভাইয়ের পরিবারে একটা চাকরি প্রদান করতে